हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে এমএলডি ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা অস্তিত্ব ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত গৌৰৱক হস্পিটালৰ পৰা ঘৰলৈ নিয়াৰ পিছত দেউতাকে পাহাৰীৰ খবৰ ল'বলৈ পাহাৰীৰ ওচৰলৈ যাবলৈ ওলোৱাত গৌৰৱ দেউতাকৰ লগত যাবলৈ ওলাইছিল আৰু তই আকৌ পাহাৰীৰ ওচৰত কিয় যাব লাগে তই দেখোন পাহাৰীৰ লগত সম্পৰ্ক শেষেই কৰিব ওলাইছিলি বুলি কৈ দেউতাক যোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটো শিখাৰ ওচৰলৈ মাক যাব আৰু পাহাৰী কি হৈছে সেই কথাটো মাকে শিখাক সুধিব আৰু তেতিয়া শিখাই আপুনি ঘৰৰ মূল মানুহজনী হৈ একো কথা গমেই নাপায় বৰ লাজৰ বিষয় বুলি ক'ব আৰু তেতিয়া মাকে মই তোমাক কিবা সুধিছো সিধা সিধিকৈ উত্তৰ দিয়া বুলি শিখাক ক'ব এতিয়া বাৰু শিখাই মাকৰ আগত পাহাৰী কি হৈছে ক'বনে দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালে গৌৰৱৰ দেউতাক আজি পাহাৰীৰ ওচৰত যাব আৰু পাহাৰী কি হৈছে দেউতাকক সুধিব আৰু তেতিয়া পাহাৰীৰ দেউতাকে যি হৈছে আপোনালোকৰ ঘৰখনৰ কাৰণে হৈছে বুলি ক'ব এতিয়া বাৰু গৌৰৱৰ দেউতাকে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালে আকৌ তন্ময়ৰ মাক আজি গৌৰৱৰ ওচৰলৈ মামাকে দিয়া কাগজখন লৈ যাব আৰু গৌৰৱক চহী কৰিবলৈ দিব আৰু তেতিয়া গৌৰৱৰ বহুত বেছি খং উঠিব আৰু মাকক ৰুমৰ পৰা ওলাই যাবলৈ ক'ব এতিয়া বাৰু গৌৰৱে কাগজখনত চহী কৰিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত আৰু আজিৰ খণ্ডটোত তন্ময় মাকৰ ওচৰত যাব আৰু মা তুমি সকলো সা সম্পত্তি তোমাৰ নামত কৰি ললা বুলি ক'ব আৰু তেতিয়া মাকে কৰা নাই বুলি ক'ব আৰু তন্ময়ে তুমি নাটক কৰি লাভ নাই তুমি এগৰাকী স্বাৰ্থপৰ নাৰী বুলি মাকক ক'ব আৰু মাকৰ মনটো তেতিয়া বহুত বেছি দুখ পোৱা দেখিবলৈ পাব আপোনালোকে অস্তিত্ব ধাৰাবাহিকখন চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।